এক্সেছ বাৰ্ছত প্লাষ্টাৰ দিলোঁ যিহেতু আমাৰ বৰমাগৰাকী বহুত দূৰৰ পৰাই আহিলে যিহেতু কৰ্মসূত্ৰে তেওঁ বাহিৰত আছিলে আমাৰ গোলাঘাটৰে হয় চুঙাজানৰ হয় আৰু মোৰ ওচৰত আজি বাৰ্ছটো শিকিলে আৰু বহুত ধুনীয়াকৈ বাৰ্ছ ৰান কৰিলে অকণমান প্ৰেক্টিছ কৰিব লাগিব কাৰণ প্ৰথম হিচাপে তেখেতৰ অকণমান দায়িত্ব আছে ভালকৈ বাৰ্ছ দিয়াটো আৰু কমফৰ্টেবল হিচাপে ভালকৈ শিকাব পাৰিলোঁ নে আপোনাৰ মনোভাৱ কওকচোন এতিয়া পাৰিলোঁ বুলি ভাবিছোঁ মই আৰু পিছত প্ৰেক্টিছ কৰিলে গম পাম আৰু কিমান পাইছোঁ আজি পাৰিলোঁ আজি পাৰিলোঁ আজি কাৰণে সহজভাৱে বুজাব পাৰিছোঁ নাই সহজভাৱে বুজাই দিছে হাতত ধৰি ধৰি শিকাই দিছে দিছোঁ ভিডিঅ'ত কোৱাৰ দৰে দিছোঁ ন আৰু বহুত বেছি ভালকৈ পাৰিব কাৰণ এদিনত ময়ো প্ৰথমতে অকণমান কনফিউজ আছিলোঁ যেতিয়া শিকিছিলোঁ কিন্তু এতিয়া মোক ক'বই নালাগে আৰু আপোনাৰ এইটো বয়সত যে আহিলে মই সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু বহুত ধন্যবাদ আপুনি ধুনীয়াকৈ বাৰ্ছ ৰানটো কৰক আৰু ভাল ক্লায়েণ্টে আপোনাক মই যোগাযোগ কৰিম কাৰণ সকলো ঠাইতে সকলো আহিব নোৱাৰে চুঙাজানৰখিনি আপোনাক চুঙাজানত থাকিলে দিম নহ'লে আপুনি বাহিৰলৈ গ'লে বাহিৰত বাৰ্ছ ৰান কৰিব আৰু দেই ঠিক আছে ভাল লাগিলে ভাল লাগিলে বৰ্তা কওকচোন আহিলে কেনেকুৱা লাগিলে আমাৰ ঘৰলৈ আজি আমি আহি ইয়াত মানে আমাৰ পৰিবাৰ এক্সেছ বাৰ্ছত মানে শিকিলে আমি মানে আপোনাৰ মনটো কেনেকুৱা মোৰ মনটো খুব ভাল লাগিলে মানে কেলৈ না আমি বহুত দিনৰ পৰা মানে হেৰি কৰি আছিলোঁ আহিম বুলি আজি ভাগ্য বগত আহি পালোহি এওঁকো লগ কিন্তু বাৰ্ছদান ভালেই কৰিলে আৰু আগলৈকো যেন এওঁ আগবাঢ়ি যায় আমি তাৰে কামনা কৰিছোঁ আৰু বহুত বেছি ধন্যবাদ ইমান দূৰৰ পৰা আহিলে আৰু সদায় ভাল হওক আৰু ভালকৈ বাৰ্ছ ৰান কৰক সেইটোৱে দেই